এই পাঞ্চলিঙ্গ হৰিমন্দিৰ আজি ইয়াক পুণ্যভূমিত পৰিণত হৈছে। গতিকে আজি ইয়াত ইমানখিনি আই মাতৃ সমবেত হৈ আপোনালোকে ইয়াত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান পাতি আহিছে, ৰূপালী জয়ন্তী বৰ্ষ উদযাপন কৰিছে। গতিকে এই স্থানটো এই ঠাইডোখৰ কি আছিল আজি তীৰ্থভূমিত পৰিণত কৰিছে। গতিকে অসম মাতৃৰ সন্তান হিচাপে মই অতিকৈ আনন্দিত যে গুৰুজনাৰ আদৰ্শ প্ৰতিষ্ঠিত কৰিবৰ কাৰণে, আধ্যাত্মিক পৰিৱেশ সুদৃঢ় কৰিবৰ কাৰণে আপোনালোকে যি মহান পদক্ষেপ গ্ৰহণ কৰিলে তাৰ পৰিপ্ৰেক্ষিততে আচলতে এই হৰিমন্দিৰ ভাগ আমি পাবলৈ সক্ষম হৈছোঁ। গতিকে মাজে মাজে সহায় সহযোগ কৰি আহিছোঁ। আপোনালোকৰ যি যেনেধৰণে আন্তৰিকতাৰে যিকোনো অনুষ্ঠান প্ৰতিষ্ঠান আই মাতৃসকলে অনুষ্ঠিত কৰি আহিছে তাৰ পৰিপ্ৰেক্ষিততে আচলতে আমি সকলোৱে পঞ্চায়তেই হওক, বিধায়কেই হওক, আমাৰ ইংকুমণি পঞ্চায়তত থাকোঁতেই হওক, যে আমি সকলোৱে সহযোগিতা সুন্দৰ হৈছে। এতিয়া আছে মাটিৰ সমস্যা, বাকী কথাবিলাক গুৰুজনাৰ সৃষ্টিৰাজিৰ কথা, গুৰুজনাৰ ধৰ্ম প্ৰচাৰৰ কথা, আধ্যাত্মিক পৰিৱেশৰ কথা। আমাৰ পুৰন্দৰ হাজৰিকা বাপজনাই আৰু এঞ্জেলা শৰ্মা ডাঙৰীয়াই আপোনালোকক কব, মই কওঁ আপোনালোকৰ সমস্যাখিনি সমাধান কৰাৰ কথা যে এইখন চাই আপোনালোকে শুনি ভাল পাব। আমি এটা সাৰ্ভে টিম ডিএডআৰ অফিচৰ পৰা আনিছিলোঁ যে যিবিলাক জেগাত আমাৰ মানুহৰ বসতি স্থান গোচাৰ আছে, ভিতৰিয়া আছে, মুক্ত কৰি আমি অন্য জেগাত পানী সংৰক্ষণ কৰি এই জেগাবিলাক মুক্ত কৰিবৰ কাৰণে। গতিকে আপোনালোকৰ এই পাঞ্চলিঙ্গ হৰিমন্দিৰৰ মাটিখিনি ইতিমধ্যে জলপান কৰি নিছে। আমাৰ চৰ অঞ্চলতে ৰিজাৰ্ভ কৰি এই মাটিটো ডিৰিজাৰ্ভ হ'ব আৰু আপোনালোকে মাটিৰ অধিকাৰ, আচলতে মাটিৰ কাগজখন পাবলৈ শ্ৰীমন্ত শংকৰদেৱ নাম ধৰ্মৰ জামুগুৰি সমাজে পাবলৈ সক্ষম হ'ব। গতিকে এইটো আপোনালোকৰ বহুদিনৰ আশা আছে, আমি কম দিনতে পূৰণ কৰিম। তাৰপিছতে আমাৰ আই মাতৃসকলে ক'লে যে আপুনি আহিলে আমি কিবা এটা পাওঁ। মই খালি কৈছো যে ঘনাই মাতিব নালাগে। আপোনালোকেতো টিঙত মোক ভালকে ফাঁচালে, ক'লে যে 2.5 লাখ টকা অসম দৰ্শনত দিলে টিং হৈ যাব। তাৰ পিছতে মই গম পাইছো যে 6 লাখ টকা টিং ভৰিব লগা হৈছিল। এতিয়া মোক কৈছে যে কাৰ্যালয় এটা নিৰ্মাণ কৰিব লাগে। গতিকে মই আশা কৰিছো অহাবাৰ আপোনালোকে এই সন্মিলন পতাৰ আগত আপোনালোকৰ কাৰ্যালয়টো মই সম্পূৰ্ণ কৰি দিম। খালি আপোনালোকে এটা কাম কিন্তু কৰিব লাগিব। আমি বিহু উৎসৱ পাতিম, আই মাতৃ সন্মিলন পাতিম, আধ্যাত্মিক পৰিৱেশৰ চৰ্চা আমি কৰিম, গুৰুজনাৰ সৃষ্টিৰাজিক আমি সজীৱ কৰি তুলিবৰ কাৰণে নতুন প্ৰজন্মক, যেনেকৈ আমি বাৰেশ্বৰীয়া ভাওনাৰ নামত 300ৰ ওপৰ ল'ৰা ছাত্ৰক আচলতে পাঞ্জুহঁতে, মৃণালহঁতে যি ফুলৰ প্ৰশিক্ষণ দিয়ে, ই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। আৰু গাঁওবিলাকত আগতে ভাওনাত গায়ন বায়ন, সূত্ৰধাৰ, প্ৰৱেশ এইবিলাক আচলতে মানুহে খবৰ লৈহে যায়। আগতে আমি খবৰ লৈ যাওঁ ভাওনা চাবলৈ যে সূত্ৰধাৰ প্ৰৱেশ হৈ গ'ল নেকি, গায়ন বায়ন হৈ গ'ল নেকি। আজি কিন্তু এটা আকৰ্ষণ হৈছে যে আমাৰ সৰু সৰু ল'ৰাই যি ফুল প্ৰশিক্ষণৰ জৰিয়তে উন্নত মানদণ্ডৰ গায়ন বায়ন আকৰ্ষণীয় কৰি তুলিছে। আৰু এতিয়া আৰু আমাৰ যে সদস্য তামুলীয়া সূত্ৰধাৰ ল'ব নালাগে, মানে কাল পুৰা সৰু ল'ৰাই
যি ধুনীয়া সূত্ৰধাৰ আছে গতিকে ই এক আকৰ্ষণ হৈ গৈছে গাঁওবিলাকত আৰু ই আচলতে আপোনালোকে কৰা এই প্ৰচেষ্টাৰ কাৰণে এই যে আমাৰ ল'ৰা ছোৱালীক প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে খোল তালৰ প্ৰশিক্ষণ আজি সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষণ ইয়ে আমাৰ ল'ৰা ছোৱালী গুৰুজনাৰ সৃষ্টিৰাজিৰ প্ৰতি আকৃষ্ট কৰা আধ্যাত্মিক পৰিৱেশৰ প্ৰতি আকৃষ্ট কৰা যিয়ে এখন সুদূৰ প্ৰসাৰী প্ৰভাৱ পৰিছে এখন শক্তিশালী সমাজ অপসংস্কৃতি বিশৃংখল ৰোধ কৰি আমি সংস্কাৰমুখী যাত্ৰাৰে আমাৰ ল'ৰা ছোৱালীক গঢ় দি এখন শক্তিশালী সমাজ গঢ়াৰ ক্ষেত্ৰত মই আপোনালোকক এটাই অনুৰোধ আজি জনাম যে কৰ্ম সংস্কৃতিৰ যাত্ৰাটোত নাৰী সমাজে শক্তিশালী ভূমিকা গ্ৰহণ কৰিব লাগে আমি বিভিন্ন চৰকাৰী আঁচনি আপোনালোকৰ NRLMৰ জৰিয়তে আপোনালোকৰ যে CLF ভিঅ গোট আত্মসহায়ক গোটৰ জৰিয়তে যি এক যাত্ৰা আৰম্ভ হৈছে ইয়াৰ সঠিক ৰূপায়ণ কৰিবলৈ সংগঠিত ৰূপত কৰ্ম সংস্কৃতিৰ যাত্ৰাটো নাৰী সমাজতে যাতে উৎপাদনমুখী যাত্ৰাটো আপোনালোকে কৰে বজাৰ দখল কৰিবৰ কাৰণে পৰিকল্পিত আঁচনিৰ জৰিয়তে আপোনালোকে যাতে কৰে এই কথাবিলাক মই বিভিন্ন ভিঅ গোটৰ মিটিঙত সংগঠিত ৰূপত কৰিবৰ কাৰণে ময়ো যোজনা কৰিছো পৰিকল্পনা কৰিছো আৰু কম দিনৰ ভিতৰতে আপোনালোকক মই দিগদাৰ দিম মাটি নি কাম কৰিবলৈ বাধ্য কৰাৰ এটা পৰিৱেশ সংগঠিত ৰূপত আমি উৎপাদনমুখী যাত্ৰাটো কৰিবলৈ আগবাঢ়ি যাম ইতিমধ্যে যুৱকসকলক কৰিছো নাৰীসকলকো CLF ভিঅ গোটৰ মিটিঙত মই আজিকালি সঘনাই যাওঁ মই সিলেক্ট কৰি আছো যে কোনখন পথাৰ আমি কৃষি কৰ্ম কৰিম কাৰণ চাওক আমাৰ পথাৰবিলাক আমি কাক দিছো কোনখিনি মানুহক আধি লিজত আমি পথাৰখিনি দিছো এই ভৱিষ্যতে আমাৰ বিপদ আনিব আজি চৰকাৰে উচিত মূল্য ধানৰ দিছে সৰিয়হৰ দিছে মাকৈ দিছে দুটা তিনিটা খেতি কৰাত যদি ইৰিগেশ্যনটো ঠিকে থাকে বীজ যদি ঠিকে থাকে প্লাউইং কৰিবৰ কাৰণে ট্ৰেক্টৰ দিছে কৰাত কোনো অসুবিধা নাই গতিকে এই কথাখিনিয়ে এটা পৰিকল্পিত আঁচনিৰ জৰিয়তে কৰাৰ প্ৰতিটো ZPC আমি এটা এই বছৰে আমি কমেও 100 বিঘা মাটিত প্ৰতিটো ZPC কৰাৰ পৰিকল্পনা কৰিছো তাত আপোনালোকৰ কিন্তু সহযোগিতাটো লাগিব সহযোগিতা আপোনালোকক কৰিবলৈ এই সুযোগতে মই আপোনালোকলৈ আহ্বান জনালো কাৰণ চৰকাৰৰ আঁচনিত স্বনিৰ্ভৰশীল নাৰী আত্মনিৰ্ভৰশীল অসম যদি অসমখন আত্মনিৰ্ভৰশীল কৰিব বিচাৰিছো যদি গ্ৰাম্য অৰ্থনীতি টনকিয়াল কৰিব বিচাৰিছো যদি আমাৰ ল'ৰা ছোৱালীক আমাৰ উপাৰ্জনৰে পঢ়া শুনা সকলো দিশতে তেওঁলোকক প্ৰতিষ্ঠিত কৰিব আমি বিচাৰিছো মানৱ সম্পদ হিচাপে গঢ় দিব বিচাৰিছো তেতিয়াহ'লে কৰ্ম সংস্কৃতিৰ যাত্ৰাটো যদি আমি শক্তিশালীভাৱে আগুৱাই লৈ নাযাওঁ তেতিয়াহ'লে কিন্তু এইখন অসম আমি দেশৰ ভিতৰত শ্ৰেষ্ঠ কৰিম বুলি যদি সপোন দেখিছো কেতিয়াও বাস্তৱত ৰূপায়িত নহ'ব কাম কৰিবলৈ লাজ পোৱা পৰিৱেশৰ মাজেৰে আমি যদি আগবাঢ়ি যাওঁ আমি হয়তো পিছ পৰি যাম গতিকে আমি কৰ্মই আমাৰ ধৰ্ম ৰসাদাস গফিলাত বেজবৰুৱাই কৈ থৈ গৈছে যে আমি অসমীয়া নহওঁ দুখীয়া কিহৰ দুখীয়া হওঁ সকলো আছিল সকলো আছে নকৰো নলগা সুধাকান্ত ডক্টৰ ভূপেন হাজৰিকাই ফকিয়ে থৈ গৈছে যে আমি অসমীয়া নহওঁ দুখীয়া বুলি শান্ত নলভিলে নহ'ব আজি অসমীয়াই নিজক নিচিনিলে অসম যে ৰখাতলৈ যাব আমি এইখন অসমৰ যি গৌৰৱোজ্জ্বল ইতিহাস আছে ইয়াৰ পৰা সাহস আৰু প্ৰেৰণা লৈ আমি শক্তিশালী জাতি হিচাপে প্ৰতিষ্ঠিত হৈ থাকিবই লাগিব আমি ৰাজনীতি কৰিছো 5 বাৰ আপোনালোকে মোক বিধায়ক হিচাপে নিৰ্বাচিত কৰিছে মই সুখী হম যে কৰ্ম সংস্কৃতিৰ যাত্ৰাটোৰ জৰিয়তে বহিৰাজ্যত গৈ সাধু খোৱা আমাৰ সন্তান আমাৰ ভাতৃ আমি যদি ইয়াতে কাম কৰি পৰিয়ালৰ লগত থাকি ভাপেকৰ ভাত নকৰোৱাৰ সুবিধা কৰি দিব পাৰো তাতকৈ সুখৰ কথা মোৰ কাৰণে একো হ'ব নোৱাৰে ৰাজনীতিৰ প্ৰতি মানুহৰ অনীহাও আছে অবিশ্বাসো আছে
চেষ্টা কৰিছো যে সততা নিষ্ঠাৰে আমাৰ সমষ্টিৰ মানুহৰ আশা আকাংক্ষাখিনি বাস্তৱত ৰূপায়িত কৰিবৰ কাৰণে কৰবাত হয়তো ভুলো হৈ গৈছে, শুধৰাবলৈ চেষ্টা কৰিছো। গ্ৰাম্য অৰ্থনীতিটোলৈকে মদ ভাং ড্ৰাগছৰে যদি আমাৰ সমাজখন কোনোবাই পৰিকল্পিত ষড়যন্ত্ৰেৰে ধ্বংস কৰিব বিচাৰিছে, ইয়াৰ বাবে আমাৰ ধৰ্মীয় সংগঠন গুৰুজনাৰ নামত যিখিনি আমাৰ আছে এইখিনি শক্তিশালীভাৱে আধ্যাত্মিক চিন্তাৰ পৰিৱেশ সুদৃঢ় কৰি আমি যদি আমাৰ ল'ৰা ছোৱালীক আগুৱাই লৈ যাওঁ, আমাৰ ল'ৰা ছোৱালী বিপথে পৰিচালিত হ'ব নোৱাৰে। আমাৰ কেতিয়াবা বেজাৰ লাগে, দেখা পাওঁ কেতিয়াবা বিপথে পৰিচালিত হোৱা ল'ৰা ছোৱালী, দেখা পাওঁ মাতৃৰ কানুনৰ মূৰ। ইয়াক কিন্তু পৰিৱৰ্তন কৰিব লাগিব, কি সম্ভৱ এই আধ্যাত্মিক যাত্ৰাটোৰ মাজেৰে গুৰুজনাৰ আদৰ্শ সঠিকভাৱে আমি ৰাইজৰ মাজলৈ লৈ গ'লে আজি ভাগৱত ব্যাখ্যাৰ জৰিয়তে আমি সামাজিক প্ৰমূল্যবোধ ৰক্ষা কৰিবৰ কাৰণে আমি যদি সকলোৱে হাত আগবঢ়াওঁ, নিশ্চয় আমি এখন সমন্বয় সম্প্ৰীতিৰ মৰম চেনেহৰ শান্তিৰ সমাজ, প্ৰগতিৰ সমাজ, যিখন সমাজত আমাৰ ঐতিহ্য গৌৰৱোজ্জ্বল ইতিহাস আমি ৰক্ষা কৰিব পাৰিম, গৰিমা বৃদ্ধি কৰিব পাৰিম। এইখিনি মোৰ অনুভৱ। এই কথাকেইটাই আজি কলো, বাকী কথাখিনি পুৰন্দৰ হাজৰিকাদেৱ, এঞ্জেলা চাংমাই ডাঙৰীয়ানী আপোনালোকৰ আগত ক'ব। মই আশা কৰি আজি এই সভাখনে এটা ইতিবাচক বাৰ্তা আমাৰ সমাজলৈ যাব, যি ইতিবাচক বাৰ্তাই আমাক মৰম চেনেহৰ শান্তি প্ৰগতিৰ সমাজখন আগুৱাই নিয়াৰ ক্ষেত্ৰত সহায় কৰিব, এই কামনা। গতিকে এতিয়া মই বেলেগ দুটামান অনুষ্ঠানত অংশগ্ৰহণ কৰিব লাগিব। ডেকা সুন্দৰ ৰঙালী বিহু মেলাৰ সোণালী জয়ন্তীৰ সাংস্কৃতিক শোভাযাত্ৰা আজি ভালকৈ খোজ কঢ়াই দিছে, মই আহি আপোনালোকৰ মনত আহিল। গতিকে আৰু মই যাব লাগিব। গতিকে মই এই কেইষাৰ কথাৰে আপোনালোকৰ মাজৰ পৰা বিদায় ল'ব লগা হৈছে। গতিকে ক্ষমা কৰিব, আপোনালোকৰ সকলোৰে মংগল কামনা কৰিলোঁ। আৰু এঞ্জেলা চাংমাইৰ বক্তৃতাই আপোনালোকক উৎসাহিত কৰিব, এই কামনাৰে মোৰ একেষাৰ সামৰিলোঁ। ধন্যবাদ। কৃষ্ণ।